নমস্কাৰ। নৱগাঁৱৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সোণাইঘাট হাইস্কুলৰ সহযোগত কাইলৈ বুধবাৰে 26 আগষ্টত দিনৰ 12 বজাত এক বিশাল লাক্স বিউটি সমদল ওলোৱা হ'ব। প্ৰায় সোণাইঘাট চলচলি বিভিন্ন শিক্ষানুষ্ঠানে এই ৰেলীত অংশগ্ৰহণ কৰিব। তাৰপিছতে আমাৰ দুপৰীয়া 1 বজাত এক বিশাল লাক্স বিউটি সজাগতা সভা অনুষ্ঠিত হ'ব সোণাইঘাট হাইস্কুল প্ৰাংগণত। আৰু এইটো বৃহৎ এটা পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ নৱগাঁও প্ৰেছ ক্লাবে। বৰ্তমান সময়ত ড্ৰাগছে ভয়াৱহ ৰূপ লৈছে আৰু বিশেষকৈ চলচলি আমাৰ সোণাইঘাট অঞ্চলত ড্ৰাগছৰ এক ঘাটিলৈ পৰিণত হৈছে। আমি ড্ৰাগছ বিৰোধী সজাগতা সভা কৰিবলৈ ওলাইছোঁ যে যুৱ প্ৰজন্ম মৃত্যু মুখলৈ নাযায় বা শিক্ষিত হৈ থাকক, বা সেই উদ্দেশ্যে আমি নৱগাঁও প্ৰেছ ক্লাবে কাইলৈ বিশাল ড্ৰাগছ বিৰোধী সজাগতা সভা কৰিবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে সহযোগ কৰক আৰু যিমান ছাত্ৰ ছাত্ৰী আহিছে এই সজাগতা সভাত অংশগ্ৰহণ কৰক। ধন্যবাদ। সভাখনত আমি প্ৰতিশ্ৰুতি লৈ আমি ঘৰমুখী হ'ম। এয়াকে মই ক'লোঁ, আপোনালোকক সকলোৱে আকৌ আমন্ত্ৰণ জনাই মোৰ বক্তব্য শেষ কৰিছোঁ। জয়তে সোণাইঘাট হাইস্কুলৰ হেডমাষ্টাৰ মহোদয়ক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সোণাইঘাট হাইস্কুলত অহাকালি অৰ্থাৎ 26 তাৰিখ বুধবাৰ দিনৰ 12টা বজাত শৈবৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰিছে। সেইকাৰণে মই তেখেতসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ড্ৰাগছে আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মক ভাল ঘৰৰ ল'ৰা ছোৱালীক বেয়া কৰিছে, স্কুলীয়া ল'ৰা ছোৱালীক বেয়া কৰিছে। আজি চাব, নতুন প্ৰজন্মৰ স্কুলীয়া ল'ৰা ছোৱালী বহুতে প্ৰথমতে কি গুটকা খায়, গুটকাৰ পিছত তেখেতে টেবলেটটো খায়, টেবলেটৰ গোন্ধ নাই, পানী নালাগে, ড্ৰাগছ সেৱন কৰে। এনেকেই এটা সমাজৰ যিটো মেৰুদণ্ডস্বৰূপ যুৱকসকল, তেওঁলোক ধ্বংসৰ ফালে। উঠি অহা প্ৰজন্ম যাতে ভৱিষ্যত আমি সিহঁতৰ কাৰণে ভাল এটা সিদ্ধান্ত ল'ব পাৰোঁ, সেই বুলি কৈ আপোনালোকক অনুৰোধ। 26 তাৰিখ বুধবাৰে আমাৰ সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সজাগতা সভা আয়োজন কৰিছে প্ৰেছ ক্লাবৰ তৰফৰ পৰা, আৰু আমাৰ বিদ্যালয়ৰ পৰা সহযোগিতা সম্পূৰ্ণ আমি আগবঢ়াইছোঁ। মূল উদ্দেশ্যটো হৈছে বৰ্তমান আমাৰ এই এলেকাটোত বিশেষকৈ ড্ৰাগছৰ যি উত্তপ্ত পৰিস্থিতি চলিছে, আমাৰ উঠি অহা প্ৰজন্ম একেবাৰে ধ্বংসৰ পথলৈ আগবাঢ়ি যোৱাৰ নিচিনা দেখা গৈছে। আমি যিখন ছবি দেখিছোঁ, এইখন ছবি হয়তো এনেকুৱা হ'ব পাৰে এটা সময়ত যে আমাৰ উঠি অহা যুৱ প্ৰজন্মই ভাল এখন সমাজ দেখা নাপাব। যদি আমি এতিয়াই সজাগ নহওঁ, আমি বিদ্যালয়সমূহ, আমাৰ অঞ্চলৰ যুৱকসকল, জ্যেষ্ঠসকল, সমাজৰ লগত জড়িত ব্যক্তিসকল যদি আমি সকলো সচেতন নহওঁ, তেন্তে আমাৰ এই ভৱিষ্যত প্ৰজন্ম ধ্বংসৰ পথলৈ আগবাঢ়ি যাব। সেয়ে ভাবিছোঁ সকলো আহক, সহযোগিতা আগবঢ়াওক যে আমি এই সমাজখন ড্ৰাগছমুক্ত কৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো আমি উজ্জ্বল পথলৈ আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাওঁ। এইটোৱে মূল উদ্দেশ্য লৈ আমাৰ সভাখন আমি আপোনালোকৰ সৌজন্যতাক এই যে যিটো ড্ৰাগ বিৰোধী অভিযান কৰিবলৈ ওলাইছে, এইটো খুব ভাল লক্ষণ। আৰু এই অঞ্চলটো এনেও আমাৰ স্পৰ্শকাতৰ অঞ্চল। এই অঞ্চলত সজাগতা বহুত প্ৰয়োজন, হয়নে? বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ জড়িত হৈ থাকোঁ। এনেই ঠিকে আছে, আমাৰ ছাত্ৰ ছাত্ৰীৰ কাষৰ পৰিৱেশটোৰ কাৰণে আমাৰ স্কুলখনত যথেষ্ট ক্ষতি হয়। কিন্তু এটাই ভাল লাগিছে, ওচৰ চুবুৰীয়া মানুহখিনি যে আগবাঢ়ি আহিছে, এইটো কাৰণে আমি কিন্তু নথৈ আনন্দিত। আৰু DC ছাৰক আপোনালোকে নিমন্ত্ৰণ কৰিছে মুখ্য অতিথি হিচাপে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে আপোনালোকৰ যিবিলাক কাৰ্যপন্থা যাতে সফলভাৱে ৰূপায়িত হয়, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিতো আছোঁৱেই আপোনালোকৰ ৰাইজৰ লগত সদায়, কাৰণ ৰাইজৰে মানুহ আমি, গতিকে সেইখিনিয়ে ক'লোঁ। আৰু আমাৰ যিখন সভা, এইটো অতি
প্ৰয়োজনীয়, অত্যন্ত প্ৰয়োজনীয় বিষয়। ইয়াত বিভিন্ন ধৰণৰ দল সংগঠন, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আৰু এই অঞ্চলৰ জ্যেষ্ঠসকল, যুৱকসকল সকলো যদি আগবাঢ়ি আহি আমাৰ এই সমাজখন আমি সুপথেৰে আগুৱাই যোৱাত সহযোগিতা আগ নবঢ়াওঁ, তেন্তে আমাৰ এই ভৱিষ্যত প্ৰজন্ম একেবাৰে ধ্বংসপথলৈ আগুৱাই যাব। আমাৰ উপায়ুক্ত মহোদয় নিজে তেখেত ইয়াত উপস্থিত থাকিব। তেখেত অতি সামাজিক ব্যক্তি, সমাজৰ প্ৰতি তেখেতৰ দায়বদ্ধতা বহুত, সদায় তেখেতে সামাজিক কামতে জড়িত থাকে। গতিকে তেখেতৰ উপস্থিতি আমি নথৈ আনন্দিত হ'ম। আশা কৰিছোঁ সকলোৱে তেখেতৰ লগতে আহি আমাৰ বিদ্যালয়খনত যিটো অনুষ্ঠান আমাৰ হ'ব তাত সহযোগিতা আগবঢ়াব। অহাকালি ইংৰাজী 26 আগষ্ট 2026 তাৰিখে এই স্থানতেই সোণাইঘাট হাইস্কুল প্ৰাংগণত হাবুগাঁও প্ৰেছ ক্লাব আৰু সোণাইঘাট হাইস্কুলৰ উদ্যোগত যি প্ৰয়াস, ড্ৰাগছ বিৰোধী অভিযান আৰু বিৰাট ৰেলী, গতিকে এই প্ৰয়াসক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে হাবুগাঁও প্ৰেছ ক্লাবে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতুকে আমাৰ এই অঞ্চলসমূহ কাটিমাৰী গ্ৰাণ্ড, কাটিমাৰী পথাৰ, ৰঙাগড়া হোজ, আমাৰ সোণাইঘাট চলচলি, এই অঞ্চলত ড্ৰাগছৰ পৰিভৰ অধিক হৈ পৰিছে। আমাৰ বহু নৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে ড্ৰাগছৰ কবলত পৰি। গতিকে যি সুন্দৰ প্ৰয়াস লৈছে, হাতত লৈছে, মই সঁচাকৈ আহ্লাদিত হৈছোঁ, মই সঁচাকৈ আপ্লুত হৈছোঁ যে তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমাৰ এই পদক্ষেপে আমাৰ যিসমূহ যুৱক, যিসমূহ উঠি অহা প্ৰজন্ম বিভ্ৰান্তিগ্ৰস্ত হৈছে, এই সকলো নিশ্চয়কৈ এক সুন্দৰ পথলৈ উভতি আহিব আমি আশা কৰিব পাৰোঁ। আৰু এই সুযোগতে মই হাবুগাঁও প্ৰেছ ক্লাব আৰু সোণাইঘাট হাইস্কুলৰ কৰ্তৃপক্ষক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সোণাইঘাট হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় আৰু আমাৰ প্ৰেছ ক্লাবৰ উদ্যোগত যিটো ড্ৰাগছৰ অহাকালি ড্ৰাগছ বিৰোধী যিটো 26 তাৰিখে যিটো মানে মিটিং মানে আনুষ্ঠানিকভাৱে কৰিব বিচাৰিছে, আমি এইখিনি খবৰ পাই আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ এই বিশেষ অঞ্চল বহু ড্ৰাগছ মানুহে সেৱন কৰি আছে, সৰু সৰু ল'ৰা ছোৱালী, মানে আমি নিজে দেখি আছোঁ, সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছ খাই আমাৰ অঞ্চলত প্ৰায় 20টামান ল'ৰা মৰিছে। আমি মৰ্মাহত হৈছোঁ। আমি এইটো কেনেকৈ নিবাৰণ কৰিম, আমি মানে হাবাথুৰি খাইছোঁ। আমি মানে ক'ত যাম, ক'ত কি কৰিম, আমি মানে চিন্তাত ভুগি আছোঁ। কিন্তু আমাৰ এই অঞ্চলৰ সচেতন ৰাইজ আজি প্ৰেছ মিডিয়াৰ যোগে মই অনুৰোধ জনাম, আপোনালোকে ডেকা ডেকা ল'ৰা ছোৱালী আৰু অঞ্চলৰ বিশিষ্ট মানুহ অহাকালি 26 তাৰিখত যিটো মিটিং সোণাইঘাট স্কুলত কৰিছে 12মান বজাত আমাৰ নগাঁও DC ছাৰ থাকিব। আপোনালোকে ইয়াত আহি যোগদান কৰিব। আমাৰ এই অঞ্চলৰ ড্ৰাগছ বিক্ৰী কৰা আৰু ড্ৰাগছ খোৱা বিষয়ে গধুৰ আলোচনা হ'ব। আমি ভাবি আছোঁ ইয়াত এটা মিটিং হ'লে আৰু ড্ৰাগছৰ যদি অভিযান আমাৰ ৰাইজে হাতত লয়, তেনেহ'লে আমাৰ অঞ্চল উপকৃত হ'ব। নহ'লে আমাৰ অঞ্চল, এই অঞ্চলবিলাক মানে ধ্বংসৰ গৰালৈ গুচি যাব। আমাৰ নতুন প্ৰজন্ম যিবিলাক দেখি আছোঁ নিজ চকুৰে ধ্বংসলৈ গুচি গৈ আছে, আমাৰ দেশ বৰবাদ হ'ব বিচাৰিছে। আমি অনুৰোধ জনাম ৰাইজক, আপোনালোক আহিব। ইয়াত আহিলে কোনেও আপোনালোকক মানে নগাঁৱৰ সোণাইঘাট হাইস্কুল চৌহদত এখন বিশাল সজাগতা সভা অনুষ্ঠিত হ'ব। আৰু এই সভাত আমাৰ এইখন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, বুদ্ধিজীৱীসকল, শিক্ষক সমাজ,
যিমান স্কুল কলেজ আছে সকলো স্কুল কলেজৰ প্ৰিন্সিপালসকল আৰু স্থানীয় মাদ্ৰাছা মছজিদ কমিটিৰ সদস্যসকল আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদকসকল এইখন সভালৈ উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ। এইটো সোণাইঘাট হাইস্কুল আৰু শৈৱগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত যৌথ উদ্যোগত এখন বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। সভাখনত নগাঁও জিলাৰ আয়ুক্ত মহোদয় দেৱাশীষ শৰ্মাদেৱ উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু বিশেষকৈ বিভিন্ন দল সংগঠন, বিশেষকৈ সংগ্ৰাম পৰিষদ, আমছু, জমিয়ত উলামা, নদৱাতুত তামিল বিভিন্ন সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকিব। আৰু দিনৰ 12 বজাত এখন ৰেলী ইয়াৰ পৰা ওলোৱা হ'ব আৰু সেই ৰেলীত আমাৰ সোণাইঘাট হাইস্কুলৰ সহস্ৰাধিক ষ্টুডেণ্ট ইয়াত অংশগ্ৰহণ কৰিব, প্লে কাৰ্ড হাতত থাকিব। আৰু আমাৰ চামগুৰি সমষ্টিৰ যুৱনেতা মজিবুৰ ৰহমানদেৱ, অনিল শইকীয়াদেৱ, আমাৰ এইখন অঞ্চলৰ আমাৰ শৈৱগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক উপদেষ্টা হৰিচৰণ ডেকা, আমাৰ ডক্টৰ কামাল হাছানদেৱ আৰু গাঁও প্ৰধান আমিৰ হুছেইন, দীপু দাস, ললিতা লস্কৰ আদি কৰি বিভিন্ন স্তৰৰ সৰ্বস্তৰৰ ব্যক্তিসকল ইয়াত উপস্থিত থাকিব। আপোনালোকে মনত ৰাখিব, অহাকালি 26 তাৰিখ বুধবাৰে দিনৰ 12 বজাত শোভাযাত্ৰা হ'ব আৰু শোভাযাত্ৰাত সকলোৱে ডাঙৰ এখন ৰাস্তাৰে আমি শোভাযাত্ৰা উলিয়াই যাম। এখন ৰেলী হ'ব, ড্ৰাগছ বিৰোধী ৰেলী, আপোনালোকে অংশগ্ৰহণ কৰিব। আৰু বিশেষকৈ 1 বজাৰ লগে লগে সোণাইঘাট হাইস্কুল চৌহদত এখন পেণ্ডেল সজোৱা হৈ আছে, আমাৰ বিৰোধী ৰাষ্ট্ৰীয় দেখুৱাব। আৰু এই পেণ্ডেলত এখন সভা হ'ব, খুব গাম্ভীৰ্যপূৰ্ণ সভা, য'ত নগাঁও জিলাৰ মুৰব্বী, নগাঁও জিলাৰ আয়ুক্ত, সকলোৰে পৰিচিত, সকলোৰে হৃদয়ত থকা এজন ব্যক্তি, এনেকুৱা এজন IAS অফিচাৰ দেৱাশীষ শৰ্মাদেৱ উপস্থিত থাকিব। আপোনালোকক সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, ড্ৰাগছমুক্ত সমাজ গঢ়ক, এখন নিকা আৰু স্বচ্ছ সমাজ গঢ়িবৰ কাৰণে আপোনালোকে অহাকালি মিটিঙত সকলোৱে দলে বলে ওলাই আহক। ইয়াত কোনো ধৰণৰ দ্বিধাবোধ নকৰিব, একমাত্ৰ নিজৰ সন্তান আৰু নিজৰ গাঁওখনৰ ল'ৰা ছোৱালীক জীয়াই ৰাখিবৰ কাৰণে, সুস্থ আৰু সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আপোনালোকৰ ড্ৰাগছ বিৰোধী সজাগতা সভাত অংশগ্ৰহণ কৰক। ধন্যবাদ। নমস্কাৰ, আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু। অহা 26 তাৰিখে আমাৰ এই সোণাইঘাট হাইস্কুল প্ৰাংগণত শৈৱগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সোণাইঘাট হাইস্কুল কৰ্তৃপক্ষৰ সহযোগত এক বিশাল ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হ'ব। এই অভিযান আৰু ৰেলীত আমাৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব, লগতে নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশীষ ছাৰ উপস্থিত থাকিব, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল আমাৰ ইয়াত উপস্থিত থাকিব। এই ড্ৰাগছৰ বিৰুদ্ধে আমি দীৰ্ঘদিনৰ পৰা আমি যুঁজি আহিছোঁ। আমাৰ প্ৰেছ ক্লাবৰ আমাৰ সম্পাদক আমাৰ মোস্তফা ভাই আছে, আমি বহু বছৰৰ পৰা আমাৰ স্থানীয় আলহাজ আব্দুল মদিন চৌধুৰী আছে, আমাৰ গণ্যমান্য ব্যক্তিসকল আছে। আমাৰ এই সোণাইঘাট হাইস্কুলৰ এলেকাত চিলঙানী, নাৰামণি, কাটিমাৰী, ভকতগাঁও, শিমলগুৰিৰ সোণাইঘাট চলচলি ল'ৰাবিলাকে ড্ৰাগছ আক্ৰান্ত হৈ বহুত যুৱক ইতিমধ্যে মৃত্যু হৈছে আৰু অধিক ল'ৰা ছোৱালী ইতিমধ্যে মৃত্যুমুখত পৰিব। এই কথা আমি সকলোৱে জানো। আমি বহুত দিনৰ পৰা ইয়াৰ বিৰুদ্ধে আমি যুঁজি আছোঁ, যুঁজি থকাৰ স্বত্বেও আমি সফল হ'ব পৰা নাই। আমি শেষবাৰৰ বাবে এটা প্ৰয়াস আমি কৰিছোঁ যে এই মাৰাত্মক বৰ বিষৰ পৰা আমাৰ নৱ প্ৰজন্মক কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ, এই বিষয়ে আমাৰ চিন্তা চৰ্চা চলি আছে। আৰু এই ক্ষেত্ৰত মুখ্য ভূমিকা লৈছে আমাৰ শৈৱগাঁও প্ৰেছ ক্লাবৰ মুস্তফা কামাল প্ৰমুখে, তেওঁলোকৰ বিষয়সকলে। আমি তেওঁলোকক এই প্ৰয়াসক আমি তেওঁলোকক আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক এই অনুষ্ঠানত সদল বলে দলে বলে যোগদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মছজিদ, মাদ্ৰাছা, স্কুল, কলেজ, স্থানীয় দল সংগঠন যিসকল আছে সকলোৱে দিনৰ 12 বজাত অহাকালি এই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যদি আমি সময় থাকোঁতে ইয়াৰ বিৰুদ্ধে আমি উচিত পদক্ষেপ নলওঁ, তেতিয়া কিন্তু আমাৰ এই সমাজ ধ্বংস হ'ব, আমাৰ নৱপ্ৰজন্মৰ যুৱকসকল পংগু হৈ শেষ হ'ব, আমাৰ ভৱিষ্যত প্ৰজন্ম ধ্বংস হ'ব। গতিকে সমাজক ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে মিলি এই মাৰাত্মক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়াটো সময়ৰ আহ্বান হিচাপে পৰিচিত হৈছে। গতিকে আমি সকলোকে অহাকালিৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আশা কৰোঁ সকলোৱে এই অনুষ্ঠান আমাক সহযোগ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।